কোলাত কেঁচুৱালৈ অভিনেত্ৰী বৰষাৰাণীক বিষয়াক দেখিবলৈ পোৱা গ'ল অন্য এক ৰূপত। হয় বন্ধু-বান্ধৱীসকল, মাতৃ বৰষাৰাণী বিষয়াক কন্যাৰ সতে দেখিবলৈ পোৱা গ'ল চিনেমাৰ কামত। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ নতুন আহিবলগীয়া চিনেমা যৌৱনে আমনি কৰে 2ৰ কামত ব্যস্ত দেখিবলৈ পোৱা গ'ল অভিনেত্ৰীগৰাকীক। মাতৃ হোৱাৰ আগমুহূৰ্ততো অভিনেত্ৰী বৰষাৰাণী বিষয়াক এনেদৰেই চিনেমাৰ কামত ব্যস্ত দেখিবলৈ পোৱা গৈছিল। অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ জীৱনলৈ সপোনৰ পৰী হৈ অহা কণমানিজনীয়ে তেওঁলোকৰ জীৱনলৈ কঢ়িয়াই আনিছে নতুন আশাৰ বতৰা। মাতৃ হোৱাৰ আগমুহূৰ্ততো অভিনেত্ৰী বৰষাৰাণী বিষয়াই চিনেমাৰ পৰা আঁতৰি থকা নাছিল। 2025 চনত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ যৌৱনে আমনি কৰে 2 চিনেমা মুক্তি লাভ কৰিব। সেই হেতুকে অভিনেত্ৰীগৰাকীয়ে গৰ্ভৱতী অৱস্থাতো চিনেমাৰ পৰা বিৰতি নাথাকি চিনেমাৰ লগতেই নিজকে ব্যস্ত ৰাখিছিল।